हेलो एवरीवन वेलकम बैक टू माई अनादर ब्लग। आज হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া আকৌ যোৱাকালি আবেলি দেই ব্ৰেক আছিলে, গতিকে মনটোৱে লকাই আছে কিবা এটা খাওঁ আপোনালোকৰ তেনেকুৱা হয়নে নহয় বাৰু? মোৰ পিছে হয়। কিবা এটা বস্তু থাকিলে মানে কিবা এটা বনাই খাওঁ লাগি থাকে আৰু ছটপটাকে কিবা এটা খাব মন যায় যে কেতিয়াবা। কালি মোৰ তেনেকুৱা হৈছে, ভাবিছোঁ চাইনিজ টাইপতে কিবা চচ টচ মিলাই খাওঁ আৰু বলকচোন দেখাই থাকোঁ কি খাওঁ। সেয়া দেখিছেই নহয়, মাজেৰে টুকুৰা কৰি লৈছোঁ আৰু টুথপিক আছিলে, ব্যৱহাৰ নকৰা আকৌ দেই। সেয়া কেডালমান সুমুৱাই দিছোঁ এনেকৈ মাজেদি, একদম ইজিলি সোমাই যায়, একো নাই। আৰু সেইকেইডাল নাথাকিলেও কথা নাই, দেখিবলৈ অকণমান ষ্টাইলিছ হয় আৰু দেখিবলৈ ভাল লাগে। আৰু ল'ৰা ছোৱালীয়ে যে অকণমান কিবা এটা চেঞ্জ হ'লে ভাল পায়, সেইকাৰণে আমাৰ বাৰু এতিয়া ল'ৰা ছোৱালী নাই, দুইটা বাহিৰতে আছে। যিহেতু লিজাজনী আছে, ভতিজাজনী আছে, তাই দেখি ভাল পাব অন্ততঃ। পিঠাগুড়ি দিছোঁ আৰু এই বেচন সৰহকৈ দিছোঁ, পিঠাগুড়ি দুচামুচমান দিছোঁ দেই। কাৰীপতটোত ক'বলৈ পাহৰিয়ে গৈছিলোঁ। বগা তিল দিছোঁ, চচ দিছোঁ, নিমখ দিছোঁ, হট এণ্ড চুইট যিটো চচ সেইটো, চেজৱান চাটনি দিছোঁ। আৰু এনেকৈ চাইনিজ টাইপত কিবা এটা বনাব হ'লে চচকেইটাতো লাগেই, গতিকে থাকিলে দিব, নাথাকিলে নাই। আপোনালোকে নিজৰ মন পচন্দ অনুসৰি মছলা কিবা দি দিব, ভালেই লাগে খাবলৈ। আৰু এই যে বেচন বা ইয়াৰ ঠাইত চুজিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, চাউলৰ গুড়ি ঠাইত। আৰু অকণমান চয়া চচো দিছোঁ দেই। তাৰপাছতে সেইফালে পেনখন পাতি লৈছোঁ, বোলো গৰম হৈ থাকক, তেহে পটককৈ হ'ব। আবেলি চাহকাপ খাব হ'লেই নহয়, একে লৰালৰি লাগি যায়। আৰু এইয়া তাত মই ডুবাই লৈছোঁ, তেতিয়া আকৌ কেমেৰাটো অফ হৈ থাকিলে। মই অন কৰিছোঁ বুলি ভাবিলোঁ, কিন্তু সেইকণ দেখাব নোৱাৰিলোঁ। গমটো পাইছেই আৰু সেই ঘোলটোত ডুবাই লৈছোঁ। আৰু ক'ৰবাত অকণ কমাই লাগিছে, ইপিচৰ গাত সিপিচ লগাই পেলাই তেনেকৈ ঠিক কৰি লৈছোঁ। অকণমান কম হৈছিলে, একো নাই, লাষ্টৰ 2 এপিচত অকণ কমাই লাগিলে বাৰু। আৰু এই ভাজোঁতে কিন্তু অকণ বাটাৰ দিব দেই, তেতিয়া বেছি ভাল লাগে। বাটাৰ আৰু মই ৰিফাইন দুইটা ইউজ কৰিছোঁ। বাটাৰ অকণ থাকিলেহে ব্ৰেড মানে খাবলৈ বেছি ধুনীয়া হয়। আৰু তাৰপাছত বেছি সময় নালাগে, মিডিয়াম ফ্লেমত এয়া চাওকচোন, ইলুটি সিলুটি কৰি দিছোঁ, ৰঙচুৱা হৈয়ে আহিছে। আৰু বেছি একদম পটককৈ হৈ যায় আৰু খাবলৈও কিন্তু ভাল লাগে। আৰু সেই টুথপিককেইডাল লগাই দিয়াৰ কাৰণে অকণমান, এনেইতো সকলোৱে জানেই বাৰু, তথাপিতো সেইকেইডাল লগাই দিয়া অকণমান ষ্টাইলটো সলনি হৈছে। ল'ৰা ছোৱালীয়ে দেখিলে সেইটোৱে ভাল পায়। এনেকৈ টিফিনতো দিব পাৰি বা আবেলি স্নেক্স হিচাপেও খাব পাৰি। আৰু খুব কম সময়তে হৈ যায় আৰু খাবলৈও কিন্তু বহুত টেষ্টি হয়। ইয়াত মানে যেনেকুৱা ধৰণৰ মছলা ব্যৱহাৰ কৰে বা যেনেকুৱা ধৰণৰ চচ ব্যৱহাৰ কৰে, তেনেকৈ ইয়াৰ সোৱাদটো বাঢ়ি যায়। কণীও ইয়াত ব্যৱহাৰ কৰিব পাৰি, বেচন বা ইয়াৰ লগত কণী এটাও দি দিব পাৰি। মই পিছে যোৱাকালি কণী ব্যৱহাৰ কৰা নাই দেই। আৰু এইফালে আহক, আজি ৰাতিপুৱা ভিডিঅ' কৰিমকৈ মই মোবাইলটো হাতত তুলিয়েই ল'ব পৰা নাইকিয়া। সময় একে যি দৌৰিছে, মই মানুহজনী পিছ পৰি গৈছোঁ। আৰু এয়া চাহকাপ কৰোঁতে অকণমান ভিডিঅ' কৰিছিলোঁ, ৰুটি ভাজি চাহ এনেকৈ ৰাতিপুৱাৰ জলপানটো মানে ব্ৰেকফাষ্টটো লৈছোঁ খাবলৈ, কাৰণ এওঁ আজি অফিচ বন্ধ। হেৰা, আজি এয়া খাবা, এয়া বৰ খাবা, ধনিয়া বৰ ভাতৰ লগত, অন্য একো নকৰোঁ। ঠিক আছে, আজি ধনিয়া বৰকে বনাওঁ, খোৱা যদি। হেল্ল' ফ্ৰেণ্ড, এতিয়া খাওঁ বোলক, আজি খাওঁ বোলক ধনিয়াৰ পকৰি, মানে বৰ ভাতৰ লগত। খাইছেনে আপোনালোকে? বলকচোন আজি বনাওঁ, কেনেকৈ বনাওঁ অকণমান দেখাই দিওঁ। এইখিনি অকণমান ধনিয়া আছেই কাটি থোৱা, তাৰ লগতে আৰু অলপ কাটি লওঁ। আৰু তাতে দিছোঁ 2 ফুটামান নহৰু, ইচ্ছা কৰিলে বেছিকৈও দিব পাৰে, আদাও দিব পাৰে। 2টা লৈছোঁ ঘৰতে হোৱা গাজৰ, এনেকৈ চব্জি অকণ মিক্স কৰি দিলে হেল্ডি হয়। আৰু এয়া লৈছোঁ অকণমান কেঁচা হালধি। বৰত ইচ্ছা কৰিলে এয়া দিব পাৰে, ইচ্ছা কৰিলে নিদিবও পাৰে। মই দি দিওঁ, যিহেতু অকণমান মোৰ হেল্ডি যেন লাগে। তাৰপাছতে এটা পেষ্ট বনাই লৈছোঁ তাৰে। আৰু এনেকৈ বাৰু ধনিয়াৰ বৰ খাইছেনে নাই? যদি খোৱা নাই এবাৰ খাই চাব, বহুত টেষ্টি হয়। তাতে আপোনালোকে বিভিন্ন ধৰণৰ বস্তু মিক্স কৰিব পাৰে, নিজৰ ইচ্ছা অনুসৰি দিলেই হ'ল। মই আজি ইয়াতে বেচন অকণমান দি দিছোঁ, তেতিয়াহে ভালকৈ বাইণ্ডিংটো হয়। আৰু অকণমান দি দিছোঁ পিঠাগুড়ি, নাথাকিলে নিদিলেও কথা নাই। অকণমান খোৱা চ'দা, নিমখ, অকণমান মেগী মেজিক মছলাটো দিছোঁ। আৰু তাৰপাছতে অলপ পিঁয়াজ দি দিছোঁ। আৰু বহুত
ধৰণৰ বস্তু ব্যৱহাৰ কৰিব পাৰি ইয়াত বন্ধাকবিৰ পাত বৰত বিভিন্ন ধৰণৰ বস্তু সকলোৱে জানে আৰু তথাপিতো অকণমান মই কেনেকৈ বনাইছোঁ সেইকণকে দেখাই দিছোঁ জটপটকৈ বনাইছোঁ দুপৰীয়াৰ সময় তথাপিতো কিন্তু খাবলৈ বহুত ভাল হয় দেই কেতিয়াবা মেহনত কৰি বনালে আৰু বিভিন্ন ধৰণৰ বস্তু ইয়াত দি লোৱা যায় আজি পিছে ইমান একো দিয়া নাইকিয়া তথাপিতো ভাল লাগে আৰু মিঠাতেলতে ভাজিছোঁ তেতিয়া সোৱাদটো আৰু অকণ বেছি বাঢ়ি যায় ভাল লাগে মই ভাল পাওঁ মিঠাতেলত আৰু তাৰপিছত এয়া চাওক অলপ মিডিয়াম ফ্লেমত ভাজিছোঁ যাতে ধুনীয়াকৈ ভিতৰলৈকে ভজা যায় আৰু এয়া তাৰপিছতে কাঢ়ি থৈ দিছোঁ আৰু যদি এনেদৰে খোৱা নাই এবাৰ খাই চাব নিশ্চয় ভাল পাব আৰু ব'লক এইবাৰ ভাজোঁ বেলেগ কিবা এটা এয়া তেলতে দি দিছোঁ নৰসিংহৰ পাত অন্য পিঁয়াজ চিয়াজ একো ব্যৱহাৰ কৰা নাই দেই নৰসিংহৰ পাতকেইটাই খাবলৈ বহুত ভাল লাগে আৰু তাৰপাছতে সেয়া দি দিছোঁ অকণমান সৰু সৰুকৈ কাটা আলু আৰু অকণমান গাজৰ নিমখ হালধি বাছ একোৱেই দিয়া নাইকিয়া শুকানকৈ ভাজিম নৰসিংহৰ পাতকেইটাৰ যিটো গোন্ধ তাতেই খাবলৈ মন যায় আৰু অকণমান হালধি অকণমান দি দিছোঁ নিমখ এই নৰসিংহৰ পাতকেইটা আকৌ কিনি আনিছোঁ ইয়াত পাবলৈকে দিগদাৰী ঘৰত এজোপা হৈছে কিন্তু পাতকেইটা বাঢ়িবই জনা নাই আৰু এয়া মোৰ বৰ হৈ গ'ল আৰু অকণমান খায়ো দেখাইছোঁ ৰ'ব আৰু এইফালে মোৰ এই ভাজিখনো হৈ গ'ল আৰু ৰাতিপুৱাৰ ভাজি এখন আছেই বৰ আছে বাছ হৈ যাব আজি তেনেকৈয়ে খাই দিওঁ আৰু এইখন আজি দুপৰীয়া কাঁহীখন অকণমান দেখাই দিলোঁ আৰু তেন্তে আজিলৈ আহোঁ